প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। জেনেৰেল শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল 8th ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দলটিয়ে আৰু এই দলটি আগবাঢ়ি আহিছে পুৰস্কাৰ গ্ৰহণৰ বাবে। এই পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে তিতাবৰ ৰাজহ চক্ৰ বিষয়া শ্ৰীযুত প্ৰীতম কুমাৰ দাস ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ। আৰু এই শাখাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বয়জৰ দলটি। কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বয়জৰ দলটি এই দলটিক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু এই দলটিক পুৰস্কাৰ প্ৰদানৰ কাৰণে কাৰ্যবাহী দণ্ডাধীশ শ্ৰীযুত প্ৰিয়প্ৰদ হাজৰিকা, কাৰ্যবাহী দণ্ডাধীশ ইফতিকাৰ হুছেইন আৰু কাৰ্যবাহী দণ্ডাধীশ শ্ৰীযুতা বিথপী গগৈ বাইদেউ, আমি তিনিওকে আগবাঢ়ি আহি এই পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি 8th স্কুলৰ এনচিচি শাখাত দ্বিতীয় স্থান অধিকাৰ কৰিছিল প্ৰাগজ্যোতিকা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰীৰ দলটিয়ে। দলটিলৈ আমি কৃতজ্ঞতাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তিতাবৰ নমস্কাৰ, সকলোকে মোৰ প্ৰেছটোলৈ স্বাগতম জনোৱাৰ লগতে সকলো অসমবাসীকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ। সকলো যিসকলৰ ত্যাগৰ আৰু মহান ত্যাগৰ কাৰণে আমি এই দিৱসটো পালন কৰিবলগীয়া হৈছে, তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি তিতাবৰত অনুষ্ঠিত হোৱা ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ মিনি ষ্টেডিয়ামত আমাৰ গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। আৰু তালৈ মই যোৱা অৱশ্যে দেৰি হ'ল আৰু লাষ্টত গৈ পালোঁগৈ। আৰু প্ৰতি বছৰে যাওঁ, সেয়েহে গুচি গ'লোঁ। আৰু গৈ তাত যিসকলে অংশগ্ৰহণ কৰিছিলে প্ৰতিযোগিতাত, নিজৰ নিজৰ কৰ্মদক্ষতাৰ প্ৰকাশ কৰিছিলে, তেওঁলোকক একোটাকৈ সন্মান দিয়া হয়। আৰু সেই সন্মানখিনিহে মই ল'বলৈ সক্ষম হ'লোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কমেণ্ট কৰিব। আৰু যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাইছে ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ এনেকুৱা ভিডিঅ'খিনি পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব স্কাউট এণ্ড গাইড শাখাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ দলটিয়ে। আৰু প্ৰথম পুৰস্কাৰ লাভ কৰিছে জৱাহৰ নৱোদয় বিদ্যালয় গাৰ্লছৰ দলটিয়ে। জেনেৰেল শাখাত সাধাৰণ শাখাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বয়জৰ দলটিয়ে। আৰু প্ৰথম পুৰস্কাৰ লাভ কৰিছে 8th ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দলটিয়ে। আমি আটাইকেইটা দলকে পুৰস্কাৰ গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। এনচিচি শাখাত প্ৰতিটো শাখাতে দুটাকৈ পুৰস্কাৰ, এই দলটিক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। এনচিচি শাখাত প্ৰথম স্থান অধিকাৰ কৰিছিল জৱাহৰ নৱোদয় বিদ্যালয় বয়জৰ দলটি। পুৰস্কাৰটি ইতিমধ্যে পুৰস্কাৰ গ্ৰহণ কৰিছে। আৰু আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি তিতাবৰ সমাজিলৰ সন্মানী এই দলটিক পুৰস্কাৰ গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। দ্বিতীয় স্থান অধিকাৰ কৰিছিল প্ৰাগজ্যোতিকা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দলটি। দলটিক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু তিতাবৰ সমজিলাৰ সন্মানীয় আৰক্ষী বিষয়া শ্ৰীযুত তৰুণ গোৱেল ডাঙৰীয়াক এই দলটিক পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। গাইড শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল জৱাহৰ নৱোদয় বিদ্যালয় গাৰ্লছৰ দলটিয়ে। এই দলটিক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু
কাৰ্যবাহী দণ্ডাধীশ শ্ৰীযুত অমলান ফুকন আৰু শ্ৰীযুতা অন্বেষা শইকীয়া বাইদেউ আমি একেলগে এই দলটিক পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। স্কাউট এণ্ড গাইড শাখাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ দলটি। আমি শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ দলটিকো আগবাঢ়ি আহি পুৰস্কাৰ গ্ৰহণৰ বাবে সাজু হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ। স্কাউট এণ্ড গাইড শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে জৱাহৰ নবোদয় বিদ্যালয়ৰ গাৰ্লছৰ দলটিয়ে। আমি দলটিক তিতাবৰ সমজিলা প্ৰশাসনৰ তৰফৰ পৰা কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ দলটিক আমি আগবাঢ়ি আহিবলৈ স্কাউট এণ্ড গাইড শাখাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ দলটিয়ে। এই দলটিক পুৰস্কাৰ প্ৰদান কৰিছে যোৰহাট জিলা পৰিষদৰ সন্মানীয় সদস্য শ্ৰীযুতা প্ৰিয়ংকা ফুকন ডাঙৰীয়ানীয়ে। কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বয়জৰ দলটিয়ে পুৰস্কাৰ লাভ কৰিছে। তেখেতসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু এই পুৰস্কাৰ প্ৰদানৰ বাবে কাৰ্যবাহী দণ্ডাধীশ প্ৰিয়ব্ৰত হাজৰিকা ডাঙৰীয়া, ইফতিকাৰ হুছেইন ডাঙৰীয়া আৰু পৃথৱী গগৈ বাইদেউ আমি তিনিওকে আগবাঢ়ি গৈ এই পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু দলটিক আগবাঢ়ি আহি পুৰস্কাৰ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰা প্ৰতিটো দললৈ পুনৰবাৰ তিতাবৰ সমজিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা, ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত সময়তো যাতে তেখেতসকলে এনেদৰে তিতাবৰ সমজিলা প্ৰশাসনক সহযোগিতা আগবঢ়াই যায় এই আশা কৰিছোঁ। যিকেইগৰাকী বিচাৰকে আমাক সহায় কৰিছিল আটাইকেইগৰাকী বিচাৰককে আমি সন্মুখলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। মাৰ্চ পাষ্ট প্ৰতিযোগিতাত যিকেইগৰাকী সন্মানীয় বিচাৰকে বিচাৰ কৰি তিতাবৰ গামোচাৰ এটি গছপুলিৰে সন্মান জনাব বিচাৰিছে। প্ৰথমতে সন্মান জনাইছে ধনী ডাঙৰীয়া, তাৰপিছতে অনিল গগৈ ডাঙৰীয়াক সন্মানীয় মুখ্য অতিথি ডাঙৰীয়াই এখনি ফুলাম গামোচা আৰু এটি গছপুলিৰে সন্মান জনাইছে। আৰু ইয়াৰ পিছতে সন্মানীয় ভূপেন হাজৰিকা ডাঙৰীয়াক অনুষ্ঠানৰ মুখ্য অতিথি ডাঙৰীয়ানীয়ে এখন ফুলাম গামোচা আৰু এটি গছপুলিৰে সম্ভাষণ প্ৰদান কৰিছে। আমি আটাইকে তিতাবৰ সমজিলা প্ৰশাসনৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।